আজি আমাৰ ৰাজ্য য'ত 1.5 লাখ যুৱক যুৱতীক এটকাও পইচা নিদিয়াকৈ চৰকাৰী চাকৰি দিব পৰা অৱস্থাত আহিছে। যোৱাকালি মই ফেচবুক লাইভত এটা কথা কৈছিলো, যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন নতুন নতুন ৰাকেশ পালৰ জন্ম প্ৰতিটো মাহতে হ'লহেঁতেন, প্ৰতিটো বছৰে হ'লহেঁতেন। APSCৰ পৰীক্ষা দিয়াৰ পিছত মানুহে টিভিত চালেহেঁতেন কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে, কোন অফিচাৰৰ খুলখালিয়েকে চাকৰি পালে। কিন্তু যোৱা 3 বছৰ কংগ্ৰেছৰ সেই দৃশ্যৰ পৰিৱৰ্তে আজি আমি এনেকুৱালৈকে ৰূপান্তৰ কৰিলো, APSC তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিলে মানুহে টিভিত চাই কোন তৰকাৰী বেপাৰীৰ ল'ৰাই চাকৰি পালে, কোন ঠেলা চালকৰ ল'ৰাই চাকৰি পালে, কোন ৰিক্সা চালকৰ ল'ৰাই চাকৰি পালে। দলং হৈছে অসমত কংগ্ৰেছৰ শাসনকালত যদি ৰাকেশ পালক অসমীয়া মানুহৰ বাবে উপহাৰ স্বৰূপে দিয়া হৈছিল, আজি অসমে আগতে আন ৰাজ্যৰ পৰা শিকিছিলে, কিন্তু আজি আমাৰ অসমে